কাটিব এনেকুৱা কৰে তাৰপিছত এনেকৈ পাৰ হৈ গ'ল বহুত চেষ্টা কৰিলোঁ নাই তেওঁ মানে হেৰি নকৰে 6 মাহৰ পিছত তেওঁৰ লগত মোৰ যোগাযোগ আৰম্ভ হ'ল তাৰ আগতে তেওঁ মোক মানে ফোনত মই ব্লকড মই ফোন কৰিব নোৱাৰোঁ তেওঁক মই মেছেজ কৰিব নোৱাৰোঁ তেওঁ মোক ব্লক কৰি থৈ দিছে মোৰ বেলেগৰ নাম্বাৰৰ পৰা মই ফোনত তেওঁ মোৰ মাত শুনিলেই কাটি দিয়ে এনেকুৱা অৱস্থা আৰু বাই দিছ টাইম তেওঁ যাৰ লগত তেওঁৰ ৰিলেশ্যন আছিলে সেই মানুহজনৰ লগত তেওঁ সম্পৰ্ক বজাই ৰাখি চলাৰ মই খবৰবিলাক পাই আছোঁ তেওঁৰ অফিচত যাওঁ অফিচত গ'লে তেওঁ মোক কয় যে ইয়াত আহি নাটক কৰিবলৈ নাহিবা হুলস্থুল কৰিবলৈ নাহিবা ওলাই যোৱা নহ'লে চিন ক্ৰিয়েট হৈ যাব আৰু যিহেতু সদায় পৰিস্থিতি মাইকী মানুহৰ ফেভাৰত থাকে মতা মানুহৰ কথা কোনেও নুশুনে গতিকে মই সদায় আত্মসন্মানৰ ভয়ত হুলস্থুল হৈ যাব এনেকুৱা ভয়ত মই কথা নকওঁ গ'ল কথা গুচিল তাৰপিছত মই ভাবিলোঁ যে তেওঁ চাগে ঠাণ্ডা হ'ব তেওঁ আহিব তেওঁ বহুত ৰিকুৱেষ্ট কৰিলোঁ এইবিলাক ফোন ৰেকৰ্ডিং মোৰ লগত আছে তেওঁক এনেকুৱাকৈ তেওঁক মই ক'লোঁ আজি তেওঁ নিজেই কথাটো মানে টিভিৰ কেমেৰাৰ আগত কৈছে যে তেওঁক মই বহুত চেষ্টা কৰিছোঁ আনিবৰ কাৰণে তেওঁক মই বহুত কথা কৈছোঁ তুমি বেষ্ট ৱাইফ বুলি কৈছোঁ তেওঁক তোমাৰ বাহিৰে মই অকলে থাকিব নোৱাৰোঁ এনেকুৱা কথাও তেওঁক কৈছোঁ বুলি তেওঁ কৈছে তেওঁৰ লগত ৰেকৰ্ডিং আছে বুলি তেওঁ আজি টিভিৰ বাইটত আগত কৈছে আৰু এই কথাবিলাক সঁচা মই তেওঁক তেনেকৈ কৈছোঁ যে তুমি আহা সংসাৰখন কৰোঁ যি হ'ল বাদ দিয়া নাই তেওঁ নকৰে বহুত চেষ্টা কৰিলোঁ তেওঁ ঘূৰাই আনিবৰ কাৰণে কোৰ্টত মোৰ তাত মানে ৰিটেন ডকুমেণ্ট আছে কোৰ্টৰ কেছ নম্বৰ এইটো মানে কোৰ্টৰ কেছটো ইনভেষ্টিগেশ্যন কৰিলে আপোনালোকে যিসকলে ইণ্টাৰেষ্টেড আছে আপোনালোকে গম পাব যে মই কোৰ্টৰ যিখন মোৰ ৰিটেন ষ্টেটমেণ্ট তাত ক্লিয়াৰলি এই কথাটো মেনশ্যন কৰিছোঁ জাজক মই ৰিকুৱেষ্ট কৰিছোঁ যে মাননীয় কোৰ্টে যাতে মোৰ পত্নীক মোৰ লগত সংসাৰখন কৰি মানে মোলৈ উভতি আহি সংসাৰখন কৰি মোৰ 2টা সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰে আমাৰ সংসাৰখন বচাই দিয়ে তাৰ কাৰণে মই কোৰ্টক প্ৰেয়াৰ কৰিছোঁ তাৰপিছতো তেওঁ নাহিল কোৰ্টত মই যাওঁ কেছৰ ডেটত কোৰ্টতে হুলস্থুল কৰে তাতে অপমান কৰে মোক মই মানে ভয়তে কোৰ্টৰ বাহিৰত থাকোঁ উকিলে যেতিয়া মোৰ টাইমটো আহে তেতিয়া মোক মাতি দিয়ে মই একদম মনে মনে তললৈ সোমাই কোৰ্টত যাওঁ কথাখিনি কওঁ আকৌ মনে মনে ওলাই গুচি আহোঁ মান সন্মানৰ ভয়ত এনেকৈ মই সুদীৰ্ঘ প্ৰায় 6 বছৰ পাৰ কৰিলোঁ 6 বছৰ এজন মতা মানুহৰ কাৰণে অকলে থকাটো সম্ভৱ নহয় দ্বিতীয় আৰু এটা কথা আপোনালোকক কওঁ সেই সময়ত যেতিয়া তেওঁৰ লগত মোৰ এই ঘটনাটো ঘটি আছিল তেতিয়া মই হাতীগাঁও গুৱাহাটী কাজী আমাৰ মানে গুৱাহাটী সদৰ কাজী তেখেতৰ ওচৰত মই এখন মানে ডাইভৰ্চ পিটিশ্যন ফাইল কৰিলোঁ যে তেওঁ যিহেতু মানে চাৰিত্ৰিক অসুবিধা যিহেতু তেওঁৰ আছে মই উলিয়াই আছোঁ মোৰ মোবাইলতে আছে থাকিব লাগে গতিকে মই ডাইভৰ্চ পিটিশ্যন ফাইল কৰিলোঁ আৰু তেওঁৰ লগত মিউচুৱেলি এইটো এগ্ৰিমেণ্ট হৈছে যে মানে তেওঁ মোৰ পৰা ডাইভৰ্চ ল'ব তেওঁ এই কথাটো তেওঁৰ FIR-ত উল্লেখ কৰিছে তেওঁ এখন FIR 2019 চনতে মোৰ এগেইনষ্টত দিছিলে যিখন FIR-ত তেওঁ এইটো কথা উল্লেখ কৰিছে যে মই ডাইভৰ্চ পিটিশ্যন ফাইল কৰিছোঁ আৰু তেওঁ এগ্ৰি কৰিছে আৰু ডাইভৰ্চ মানে প্ৰচেছ চলি আছে এই কথাটো তেওঁ নিজে বহুতৰ ফেচবুকত এই FIR-খন আছে মাজতে মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এগেইনষ্টত ডিব্ৰুগড় লোকসভা নিৰ্বাচনৰ সময়ত কথা কওঁতে কিছুমান মানুহে থানাৰ পৰা সেই FIR-ৰ কপিটো উলিয়াই ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি দিছিলে সেই FIR-খনতে এই কথাটো স্পষ্টভাৱে উল্লেখ আছে মই তলত কমেণ্টত সেই FIR-খনৰ কপি দি দিম মোৰ এই মোবাইলটোত আছে মই দিব পৰা নাই আপোনালোকক তাত তেওঁ নিজে কৈছে যে মই জিয়াউৰ ৰহমানে হেৰি কৰিছোঁ দাদা চাউণ্ডটো কমাই দিয়ক মানে মই ডাইভৰ্চ পিটিশ্যন ফাইল কৰিছোঁ আৰু তেওঁ এগ্ৰি কৰিছে এই কথাটো হেৰি কৰিছে নাপাব তো এনেকৈ চলি আছে বহুত চেষ্টা কৰিলোঁ তেওঁক আনিব নোৱাৰিলোঁ তাৰপিছত ফাইনেলি আমাৰ ডাইভৰ্চৰ গোটেই প্ৰচেছখিনি হৈ গ'ল 6 বছৰ অকলে থকাৰ পিছত মোৰ ঘৰত মোৰ দেউতা 70+ এজ বেমাৰী মানুহ হাৰ্টৰ বেমাৰ ডায়েবেটিছ কিডনিৰ নানান অসুবিধা মেণ্টেলিও এটা বৰ ডিপ্ৰেছড পজিশ্যনত আছে অকলে থাকে মা মোৰ প্ৰায় 70 বছৰ বয়স খোজকাঢ়িব নোৱাৰে লাঠিত ভৰ দি খোজকাঢ়ে মোৰ গোটেই পৰিয়াল নষ্ট হৈ গৈছে কেৱল মোৰ এই অশান্তিটোৰ কাৰণে মোৰ ঘৰুৱা অশান্তিটোৰ কাৰণে ইমান প্ৰেছাৰ তেওঁলোকে মোক দি আছে ঘৰৰ পৰা যে তোমালোকে যি হ'ল বিয়া পাতা নতুনকৈ বিয়া পাতা পুৰণা সংসাৰখন নহ'ল যেতিয়া তেওঁলোকেও চেষ্টা কৰিলে নহ'ল তাৰপিছত যোৱা 22 মে' তাৰিখে মই
সম্পূৰ্ণ লিগেলি, সম্পূৰ্ণ ছ'চিয়েলি এৰেঞ্জড মেৰিজ। মোৰ মা দেউতাই চাই দিয়া এজনী ছোৱালী, যিগৰাকী নিজে এগৰাকী এডভোকেট হয়, তেখেতক মই বিয়া পাতিলোঁ। মোৰ যিগৰাকী এই বিয়া পতাত মানে তাৰে এগৰাকী মোৰ ভাইটি শামীম এইফালে মোৰ নিজৰ ভাইটি মোৰ লগত আছে, আমাৰ ভাবিক মাতা, তেওঁক মই দেখুৱাই দিওঁ।